দেওবাৰে ৰূপনগৰ পুলিচ ৰিজাৰ্ভ চৌহদত লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। বিগত সময়ত লেংডন ফাউণ্ডেশ্যনে অসমৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰি আহিছে। বৰ্তমান সময়তো লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত লেংডন ফাউণ্ডেশ্যনৰ নেতৃবৃন্দই সামাজিকভাৱে জনসাধাৰণৰ বাবে সজাগতামূলক বহুতো কাম কৰি আহিছে। দেওবাৰে দিনৰ 11 বজাত ৰূপনগৰ পুলিচ ৰিজাৰ্ভ চৌহদত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইৰ নেতৃত্বত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানটোত ঔষধিজাতীয় নিম গছপুলি ৰোপণ কৰা হয়। সুখৰ বিষয় যে বিগত সময়তো লেংডন ফাউণ্ডেশ্যনে ৰোপণ কৰা গছপুলিসমূহৰ যত্ন লৈ আহিছে। অনুষ্ঠানটিত উপস্থিত থাকে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, লেংডন ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ডক্টৰ মনোৰঞ্জন বৰগোহাঁই, আৰক্ষী সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, কমলা ডেকা, উপদেষ্টা হৰেণ বৰগোহাঁই, প্ৰেমলতা ফুকন, ডাক্তৰ শিৱপ্ৰসাদ বৰগোহাঁই, মৃগেন শৰ্মা, ডক্টৰ জীৱন চন্দ্ৰ ফুকন। আমি লেংডন বাতৰি দৰ্শকক পুনৰবাৰ জনাইছোঁ, দেওবাৰে ৰূপনগৰ পুলিচ ৰিজাৰ্ভ চৌহদত লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। বিগত সময়ত লেংডন ফাউণ্ডেশ্যনে অসমৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰি আহিছে। বৰ্তমান সময়তো লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত লেংডন ফাউণ্ডেশ্যনৰ নেতৃবৃন্দই সামাজিকভাৱে জনসাধাৰণৰ বাবে সজাগতামূলক বহুতো কাম কৰি আহিছে। দেওবাৰে দিনৰ 11 বজাত ৰূপনগৰ পুলিচ ৰিজাৰ্ভ চৌহদত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইৰ নেতৃত্বত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানটোত ঔষধিজাতীয় নিম গছপুলি ৰোপণ কৰা হয়। সুখৰ বিষয় যে বিগত সময়তো লেংডন ফাউণ্ডেশ্যনে ৰোপণ কৰা গছপুলিসমূহৰ যত্ন লৈ আহিছে। অনুষ্ঠানটিত উপস্থিত থাকে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, লেংডন ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ডক্টৰ মনোৰঞ্জন বৰগোহাঁই, আৰক্ষী সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, কমলা ডেকা, উপদেষ্টা হৰেণ বৰগোহাঁই, প্ৰেমলতা ফুকন, ডাক্তৰ শিৱপ্ৰসাদ বৰগোহাঁই, মৃগেন শৰ্মা, ডক্টৰ জীৱন চন্দ্ৰ ফুকন। নিশ্চয় আপোনালোকে এৰি থৈ অহা দিনবিলাকৰ কথা নিশ্চয় গম পায়। আজি পুলিচ ৰিজাৰ্ভত আমি লেংডন ফাউণ্ডেশ্যনৰ সকলো বিষয়ববীয়া, মুখ্য উপদেষ্টা আৰু উপদেষ্টা সদস্যসকলৰ লগত আমাৰ যি পুলিচ ৰিজাৰ্ভৰ আমাৰ সন্মানীয় MTO কমলাকান্ত ডেকা ডাঙৰীয়াই আমাক নিমন্ত্ৰণ দিছিল। আমি সেই সূত্ৰে আমি আহি ইয়াত আজি আহিলোঁ আৰু নিম গছৰ পুলি আমি ৰুবলৈ আহিছোঁ। মানে আপোনালোকে যিহেতু দেখিছে আমি লেংডন ফাউণ্ডেশ্যনে শদিয়ালৈকে গছপুলি ৰুবলৈ গৈছোঁ, এটা জাগৰণ সৃষ্টি কৰিব বিচাৰিছোঁ। আমি নতুন প্ৰজন্মক এটা প্ৰেৰণা দেখাব বিচাৰিছোঁ আৰু মই সকলো জীয়াই থাকিবৰ বাবে যে গছ প্ৰয়োজন আছে সেইবাবে আমি গছপুলি ৰোপণ কৰিছোঁ। এতিয়া পৰিৱেশটো আপুনি এনে দেখিছে, যি গৰম উত্তাপ বাঢ়িছে, গছৰ বিকল্প নাই, সেইবাবে আমি গছ ৰুবই লাগিব। প্ৰতিজন ব্যক্তিয়ে এজোপা গছপুলি ৰুৱক আৰু নিজে জীয়াই থাকিবৰ বাবে উশাহ নিশাহ ল'বৰ বাবে সেইবাবে আমি অনুৰোধ জনাইছোঁ লেংডন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। আহক আমি সকলোৱে এজোপাকৈ গছপুলি ৰুওঁ, আমাৰ অসমখন সেউজ কৰি তোলোঁ আৰু আমি নিজে জীয়াই থাকিবৰ বাবে উশাহ নিশাহ ল'বৰ বাবে এজোপা গছপুলি ৰুই ডাঙৰ কৰোঁ। ধন্যবাদ। লেংডন ফাউণ্ডেশ্যনে যিটো পদক্ষেপ লৈ আছে আজি কিছু বছৰৰ পৰা, আৰু এনেধৰণে গছপুলি ৰুই পৰিৱেশ সুস্থ কৰিবৰ কাৰণে, আজিকালি পৰিৱেশটো একেবাৰে বিনষ্ট হৈ গৈছে, কাৰণ গছ গছনি নাইকিয়া হৈ গৈছে। এতিয়া এই অনুষ্ঠানটোতে চাওক, নতুনকৈ হৈছে এই ৰূপনগৰৰ আৰক্ষী ছাউনী, অসম আৰক্ষী ছাউনী। ইয়াত আহি আমি এই পৰিৱেশত নিম গছেৰে আমি ইয়াৰ পৰিৱেশটো সুস্থ কৰি তুলিবৰ কাৰণে চেষ্টা কৰিছোঁ।